আমাৰ চব শেষ হৈ যাব, কিন্তু খানা শেষ কেতিয়াও নহয়। নমস্কাৰ, মই ৰীনা বৰুৱা। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মাঘ বিহুৰ পৰা আমাৰ খানা ষ্টাৰ্ট হৈ যায় আৰু আজি হৈছে ২৬ জানুৱাৰী আৰু তাৰ উপলক্ষে আজি আকৌ এটা খানা আয়োজন কৰিলে। প্ৰথম মাঘ বিহু খালোঁ, তাৰপিছত আৰু কিবাকিবি খালোঁ, ঘৰৰ সেয়া মানুহ আহিলে, তাৰপাছত খালোঁ টিকনি বাৰ্থডে আৰু কিবাকিবি মানে খানা তাৰ আগতো হৈয়ে আছিলে। কিন্তু আজি আকৌ এইটো খানা উলিয়ালে আৰু এতিয়া আমি আহি আছোঁ বগৰী চগৰী লৈ এয়া খানা খাবলৈ। আৰু এইফালে আকৌ আমাৰ শিঙি জানখন ডাঙৰ কৰি আছে, তাৰ কাৰণে এইবোৰ কিবা গাড়ী ৰখাই থৈছে। আৰু আজি আমাৰ খানাটোত এয়া কলডিল আছে, বিলাহী লাই শাকৰ সৈতে গাহৰি মাংস আৰু এয়া সকলো ৰাইজ বহি আছে। এইফালে টিকলিতে বনাবলৈ ষ্টাৰ্ট কৰি দিছে আৰু আজি বিশেষ সেই আইটেমটো হৈছে কচুৰ দালি। ইফালে কচু দালি বনাব আৰু ইফালে গাহৰি এতিয়া বনাব। ইয়াৰ টিকনি চব একদম মালিক এইফালে গাহৰি বনাবলৈ ষ্টাৰ্ট কৰি দিছে আৰু খানাত গাহৰি নহ'লে কিহৰ খানা নহয় জানো, গাহৰিটো মেইন হয়। আৰু এইফালে বনাবলৈ লৈছে কলডিলৰ সৈতে ব্ৰইলাৰ মাংস জ্বলা ভাজি আৰু এইফালে গাহৰি মাংস বনাই আছে। তাৰপিছত সিফালে কচু দালি বনাই আছিলে আৰু ভাত বনাব, আমাৰ খানা ৰেডি হৈ যাব। আৰু এইটোতো খানা আছেই, আকৌ মেডাম মেফিটো চাগে খাব, কিন্তু আগতে আমি খাওঁ মানে এইবোৰো সম্ভৱ খাব। আৰু এইফালে আকৌ আমি যোনবোৰ বগৰী লৈ আনিছিলোঁ সেয়া খুন্দি দিলে ভণ্টিবে বগৰী। এতিয়া আমি তৃপ্তি ল'ম আৰু ধুনীয়াকৈ বগৰী জুতি ল'ম। আৰু ইফালে আমাৰ গাহৰি মাংস ৰেডি লাই শাকৰ সৈতে, আৰু এতিয়া খোৱাতহে জোৰ আৰু। এয়া হৈছে আমাৰ গাঁৱৰ আইতা এগৰাকী আৰু এয়া কৈছে মোক নুঠাবি ফটোত, মোক বেয়া লাগে। আৰু মই কৈছে একো নহয় এইবোৰ চিন ৰাখি থৈছোঁ। আৰু এইফালে আকৌ মাংস টেষ্ট কৰিছে হা, বেলেগ বুলি নাভাবিব আপোনালোকে। এইফালে আকৌ বাচ্ছা পাৰ্টিয়ে খেলি আছে, ইহঁতক খেলিবলৈ পালে একো নালাগে। ইয়াত ঠেলাত দেখিছেনে পৰি গৈছেগৈ। ইয়াত ঠেলাতে উঠি উঠি খেলি আছে। সৰুতে আমিও বহুত এনেকুৱা নকৰিবলগীয়া কাম কৰি আছিলোঁ। ভাইটিয়ে আগতে মোক ঠেলি নিয়ে, মই আকৌ ভাইটিক ঠেলোঁ, আকৌ পৰোঁ, কান্দো, মাক লগাওঁ, নকওঁ বাৰু বহুত কিবা কিবি কৰিলোঁ। এতিয়ানো ক'ত তেনেকুৱা কৰিবলৈ পাম আৰু মনো নাযায় দিয়কচোন, ডাঙৰ হৈ আহিলোঁ যিহেতু লাজো লাগে আৰু মনো নাযায়। সেইকাৰণে এইবোৰ কৰা নহয়, কেতিয়াবা সিহঁতক দেখিলে মনত পৰি যায়। ইফালে হৈ আছে খানা তৈয়াৰ, আমাৰ বনাই আছে আৰু এতিয়া শুনিলে আমি এতিয়া পুৱাক আনিবলৈ আহি আছোঁ, সি ঘৰত আছে। কালি মানে ইহঁতে পুখুৰী এটা আছে, তাতে সোমাই পৰিলে, গোটেইটো বোকা মানে লুতুৰি পুতুৰি। ৰখিছোঁ পোৱালিবোৰ থাকিলে সেইকাৰণে সিহঁতৰ কি কৈছে পুখুৰীটোত সোমাই থাকিলে কোন সোমালে দতি কি কৈছে তাইহে জানে আৰু সেইটো আহিছে বনাই শেষ হোৱাৰ পাছত ৰৈ থাকি জানো কিবা লাভ আছে, সেইকাৰণে নৰৈ মানে ডাইৰেক্ট বহিয়ে দিলোঁ আমিও। আৰু এইফালে বিলনীয়াত লাগিছে আমাৰ এই গাভৰু আইতা। এয়া জ্বলা ভাজি হৈছে, এয়া কলডিলৰ সৈতে আৰু ব্ৰইলাৰ মাংস আছে তাত। তাৰপিছত গাহৰি আছে আৰু চালাড আছে আৰু আমাৰ কচু দালি। সেয়াই হৈছে আজি আমাৰ খানাটোৰ বিশেষ বস্তু। আৰু আমি ধুনীয়াকৈ খাই লওঁ এতিয়া। মই কিন্তু আকৌ তেল মাংসটোৱে খাওঁ দেই, তেল দিবলৈ কৈছোঁ ইয়াক। আৰু এইফালে দিছে কচু, এয়া কচু খাম আৰু ধুনীয়াকৈ আমি এতিয়া খাই লওঁ। আৰু আপোনালোকেও কি খালে নে নেখালে সেয়া মানে জনাব মোক কমেণ্ট কৰি। এনেকৈ খায় নে নেখায়, আমি আকৌ খাওঁ দেই। মানে খানা আমাৰ কাৰণে মেইন, মানে আমাৰ বংশৰ মানুহখিনিৰ কাৰণে মেইন। আমি মানে আমাৰ মানে খাওঁৱেই আৰু আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।